নমস্কাৰ আপোনালোক সকলোকে জনাব বিচাৰিছোঁ জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এডমিশ্যনৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব আৰু এন্ট্ৰেন্স এক্সামৰ অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব ssuhs.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এন্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। ৱেবছাইটটো ভিজিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকে ওপৰত এন্ট্ৰেন্স এক্সাম অপশ্যন এটা দেখা পাব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব আৰু বৰ্তমান সময়ত যিসমূহ কোৰ্চৰ কাৰণে অনলাইন এপ্লাই চলি আছে সেইসমূহ শ্ব' হ'ব। চ' প্ৰথমতে আপোনালোকৰ BSc নাৰ্ছিং এক্সামিনেশ্যনৰ কাৰণে অনলাইন এপ্লাই লিংক পাব, তাৰপিছত ফাৰ্মাচীৰ কাৰণে লিংক পাব, তাৰপিছত ANM এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড ডাউনলোড লিংক পাব আৰু 4 নম্বৰত আপোনালোকে পাব জিএনএম এন্ট্ৰেন্স এক্সাম 2025ৰ কাৰণে অনলাইন এপ্লাই লিংক। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম এণ্ড লগ ইন ফৰ্ম। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ফাইনেলি আপোনালোকৰ খোল খাব জিএনএম এন্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ কাৰণে অনলাইন এপ্লাইৰ লিংক। চ' এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোক যিসকলে নাৰ্ছ হোৱাৰ সপোন দেখিছে ইয়াৰ কাৰণে আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ ফালৰ পৰা কণ্ডাক্ট কৰা জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামত। ইয়াৰ কাৰণে আপোনালোকৰ সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে এইখন PDF গাইডবুক, য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z আপোনালোকে সকলো ধৰণৰ টপিক লাভ কৰিব। যোৱা 3টা বৰ্ষৰ পৰা এইখন গাইডবুক পাব্লিছ কৰি অহা হৈছে আৰু অদ্ভুতপূৰ্ব সফলতাৰ পিছত চতুৰ্থবাৰৰ কাৰণে এইখন গাইডবুক আপোনালোকৰ মাজত প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকে যদি জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকৰ বেষ্ট অপশ্যন হ'ব এইখন গাইডবুক। গতিকে আপোনালোকে ইতিমধ্যে যিসকলে ডাউনলোড কৰি লৈছে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব আৰু যিসকলে ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে সুন্দৰভাৱে আপোনালোকৰ প্ৰিপাৰেশ্যন আগবঢ়াই নিব পাৰিব আৰু 100% গেৰাণ্টি আপোনালোকৰ স্ক'ৰ ইনক্ৰিজ হ'ব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ' ফাইনেলি আপোনালোকে এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। চ' দুটা অপশ্যন পাব, এপ্লিকেশ্যন ফৰ্ম আছে, তাৰপিছত লগ ইন ফৰ্ম আছে। প্ৰথম আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰি যিখিনি তাত ডিটেইল বিচাৰে সেই ডিটেইলখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ডিটেইলখিনি ফিল আপ কৰাৰ পিছত সম্পূৰ্ণ হ'ব। তাৰপিছত আপোনালোকে নিজৰ মতত এটা পাছৱৰ্ড জেনেৰেট কৰিব লাগিব আৰু সেই পাছৱৰ্ডটো জেনেৰেট কৰি আপোনালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ হ'ব আৰু সেই পাছৱৰ্ডটোৰে আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। চ' এতিয়া আমি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন খুলি চাম ইয়াতনো কি আছে। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ গোটেইখিনি ইনষ্ট্ৰাকশ্যন আহি যাব। আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে পঢ়ি যাব। অনলাইন এপ্লাইত কি কি আপোনালোকে ৰুল ফ'ল' কৰিব লাগে আৰু হেল্পলাইন টেকনিকেল নাম্বাৰ দিয়া আছে। এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰিব। 10টা AM পৰা 6টা PM ভিতৰত আপোনালোকে ফোন কৰি কিবা ডাউট থাকিলে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ফৰ্মখন খোল খাব আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। চ' ইয়াত প্ৰথমতে আপোনালোকৰ অপশ্যনসমূহ দিয়া আছে। অপশ্যন আছে যে চুজ কোৰ্চ। কোৰ্চটো আপোনালোকে প্ৰথম জিএনএমে চিলেক্ট কৰিব লাগিব, যিহেতু আপোনালোকে জিএনএমৰ এপ্লাই কৰি আছে। যিসকলে ANM কোৰ্চ কৰিছে আপোনালোকে জিএনএম কৰিব খুজিলে আপোনালোকে প্ৰথমতে ANM যদি কৰিছে ইয়েছ অপশ্যন চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কেণ্ডিডেটৰ নেম লিখিব লাগিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ শুদ্ধভাৱে দিব লাগিব আৰু বয়সটো আপোনালোকৰ 31 ডিচেম্বৰ 2025 বৰ্ষৰ ওপৰত নিৰ্ভৰ কৰি হিচাপ কৰা হ'ব। আপোনালোকৰ মিনিমাম বয়স 17 বছৰ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ কেটেগৰী চিলেক্ট কৰিব। সাৱধানে কেটেগৰীটো চিলেক্ট কৰিব। যিসকল জেনেৰেল হয় OBC, MOBC, SC, STP, STH আপোনালোকে চিলেক্ট কৰিব লাগিব যিটো কেটেগৰীৰ হয়। তাৰপিছত আপোনালোকে যদি TGL কেটেগৰী হয় ইয়েছ ন' কৰিব লাগিব। XTGL হ'লে আপোনালোকে ইয়েছ ন' কৰিব লাগিব। তাৰপিছত আপোনালোকে যদি চৰ এৰিয়াৰ হয় আপোনালোকে ইয়েছ ন' চিলেক্ট কৰিব লাগিব। তাৰোপৰি আপোনালোকে যদি ফিজিকেলি হেণ্ডিকেপ হয় আপোনালোকে ইয়েছ ন' চিলেক্ট কৰিব। নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান হ'ব। ৰিলিজন আপোনালোকৰ কি হয় আপোনালোকে ইয়াত চিলেক্ট কৰিব। হিন্দুজিম আছে, ইছলাম আছে, খ্ৰীষ্টান আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ ৰিলিজন আছে। তাৰপিছত আপোনালোকে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ দুটা ইয়াত দিব লাগিব আপোনালোকৰ যদি বিশেষ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ আছে। তাৰপিছত আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট যদি হয় আপোনালোকে ইয়েছ অৰ ন' চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ কমিউনিকেশ্যন ইনফৰমেশ্যন আপোনালোকে ইয়াত দিব লাগিব। কমিউনিকেশ্যন ইনফৰমেশ্যনখিনি আপোনালোকৰ মতে দি দিব। তাৰপিছত আপোনালোকে চেণ্টাৰটো নিজে আপোনালোকে চুজ কৰিব লাগিব। প্ৰথম আপোনালোকৰ যোৰহাট, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ আছে। ইয়াৰে আপোনালোকৰ নিজৰ পচন্দৰ যিটো সুবিধা হয় আপোনালোকে নিজৰ এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চিলেক্ট কৰিব লাগিব। চুজ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন অনুসৰি আপোনালোকে ভালদৰে চাই লৈ আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে, এনেদৰে আপোনালোকে গোটেইখিনি মাৰ্কছ এণ্টাৰ কৰিব লাগিব। তাৰপিছত নিজে পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব লাগিব।
পাছৱৰ্ড ক্ৰিয়েট কৰি আপোনালোকে লগ ইন কৰিব। এনেদৰে আপোনালোকে JNM এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। যদি কিবা ডাউট থাকে আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যিসকলে আমাৰ কোৰ্চ ল'ব বিচাৰে কোৰ্চ ল'ব পাৰিব। গোটেইখিনি ডিটেইল ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। কাইণ্ডলি আপোনালোকে ডিছক্ৰিপশ্যন বক্স এবাৰ চেক কৰিব। ধন্যবাদ।